নমস্কাৰ বন্ধুসকল, আমাৰ প্ৰথম ইনফৰমেশ্যনটো আহিছে অইল ইণ্ডিয়া লিমিটেড ৰিক্ৰুইটমেণ্ট 2021 146 জুনিয়ৰ ইঞ্জিনিয়াৰিং ভেকেঞ্চি অনলাইন পোষ্ট নেম CHC। ইয়াত পোষ্ট ওলাইছে 8টা। এডুকেশ্যনেল কোৱালিফিকেশ্যন হৈছে 3 বছৰ ডিপ্ল'মা ইন কেমিকেল ইঞ্জিনিয়াৰিঙত থাকিব লাগিব আৰু ক্লাছ 10 গভৰ্ণমেণ্ট বৰ্ডৰ পৰা পাছ কৰা হ'ব লাগিব। ইয়াৰ পিছৰ পোষ্টটো হৈছে CIV। এডুকেশ্যনেল কোৱালিফিকেশ্যন 3 years ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং আৰু ক্লাছ 10 যিকোনো বৰ্ডৰ স্কুলৰ পৰা পাছ কৰা হ'ব লাগিব। ইয়াৰ পিছৰ পোষ্টটো হৈছে COM। ইয়াত পোষ্ট ওলাইছে 5টা। এডুকেশ্যনেল কোৱালিফিকেশ্যন ডিপ্ল'মা ইন কম্পিউটাৰ ইঞ্জিনিয়াৰিঙত 3 বছৰ থাকিব লাগিব আৰু ক্লাছ 10 যিকোনো গভৰ্ণমেণ্ট স্কুলৰ পৰা পাছ কৰা হ'ব লাগিব। আৰু ইয়াৰ পিছৰ পোষ্টটো হৈছে ELE। পোষ্ট ওলাইছে 21টা। 3 years ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং যিকোনো গভৰ্ণমেণ্ট বৰ্ড ইনষ্টিটিউট ইউনিভাৰ্চিটিৰ পৰা পাছ কৰা হ'ব লাগিব আৰু মিনিমাম 10 যিকোনো এখন গভৰ্ণমেণ্ট স্কুলৰ পৰা পাছ কৰা হ'ব লাগিব। ইয়াৰ পিছৰ পোষ্টটো হৈছে ETC। ইয়াত পোষ্ট ওলাইছে 3টা। এডুকেশ্যন কোৱালিফিকেশ্যন হৈছে 3 years ডিপ্ল'মা ইন ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন ইঞ্জিনিয়াৰিঙত থাকিব লাগিব যিকোনো বৰ্ড ইউনিভাৰ্চিটি ইনষ্টিটিউটৰ পৰা গভৰ্ণমেণ্ট আৰু মিনিমাম 10 যিকোনো বৰ্ড স্কুলৰ পৰা পাছ কৰা হ'ব। MEC। ইয়াত পোষ্ট ওলাইছে 65টা। এডুকেশ্যনেল কোৱালিফিকেশ্যন হৈছে 3 years ডিপ্ল'মা ইন মেকানিকেল ইঞ্জিনিয়াৰিং যিকোনো ইউনিভাৰ্চিটি বৰ্ড ইনষ্টিটিউট গভৰ্ণমেণ্টৰ পৰা পাছ কৰা হ'ব লাগিব, বৰ্ডৰ পৰা পাছ কৰা হ'ব লাগিব। আৰু ইয়াৰ যদি আমি পেজ চেলাৰীৰ কথা কওঁ, আপোনাৰ 37,500ৰ পৰা 1,45,000 ভিতৰত পাব। আৰু এজ লিমিট চাওঁ, কেটেগৰী ৱাইজ ভেকেঞ্চি ডিটেইলছ আনৰিজাৰ্ভ হৈ আছে। আনৰিজাৰ্ভ মিনিমাম 8 years to 30 yearsৰ ভিতৰত হ'ব লাগিব। ST SC মিনিমাম 8 years to 35 yearsৰ ভিতৰত হ'ব লাগিব। OBC মিনিমাম 8 years to 33 yearsৰ ভিতৰত হ'ব লাগিব আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট থাকিব লাগিব। ডিষ্ট্ৰিক্ট ৱাইজ এইটো অকল কেইটামান ডিষ্ট্ৰিক্টৰ কাৰণেহে এপ্লাই কৰিব পৰা যাব, যেনে ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ, চৰাইদেউ। আৰু এপ্লিকেশ্যন ফিজ যদি আমি চাওঁ, আনৰিজাৰ্ভ আৰু OBCৰ কাৰণে 200 টকা প্লাছ GST প্লাছ বেংক চাৰ্জ। ST SC EWS PWBD EX চাৰ্ভিচমেন কোনো ফিজ নালাগে। পে'মেণ্ট মেথড অনলাইন। হাউ টু এপ্লাই, ইম্পৰ্টেণ্ট লিংকত গৈ ইয়াত অনলাইন এপ্লিকেশ্যনত আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াৰ পিছৰ নটিফিকেশ্যনটো আহিছে NIFT ৰিক্ৰুইটমেণ্ট 2021 119 এছিষ্টেণ্ট প্ৰফেচৰ ভেকেঞ্চি। আপোনাৰ লাষ্ট ডেট হৈছে 31/1/2022। অনলাইন এপ্লাই কৰিব পাৰিব। ইয়াত পোষ্ট নেম হৈছে এছিষ্টেণ্ট প্ৰফেচৰ। পোষ্ট ওলাইছে 190। কেটেগৰী ৱাইজ ভেকেঞ্চি আনৰিজাৰ্ভ হৈ আছে 77টা পোষ্ট। SCৰ বাবে 27টা, STৰ বাবে 14টা, OBCৰ বাবে 53টা, EWSৰ বাবে 19টা আৰু এজ লিমিট হৈছে 40 yearsৰ তলৰ। আৰু এজ ৰিলেক্স যদি কওঁ, আপাৰ এজ ৰিলেক্স টু 5 years of SC ST, 3 years of OBC and 10 years for PWD candidates। সবিশেষ ইনফৰমেশ্যনৰ বাবে লিংক ডিছক্ৰিপশ্যনত দিয়া থাকিব, তাৰ পৰা চাব। আপোনাৰ অনলাইন এপ্লিকেশ্যন আৰম্ভ হৈ গৈছে।